শংকৰ শ্ৰীমন্ত শংকৰে গুণমালা লিখিলে ভাগৱত ভাঙনি কৰে গুণমালা লিখিলে জগতে জানিলে ভৈৰকাত ভৰালে জয় গুৰু শংকৰ।
আমজাং আতি ৰহাৰ আইসকল, আপোনাৰ গোৱাৰো অভ্যাস আছে, নোচোৱা নেমেলাকৈ বৰ সুন্দৰকৈ গাইছে নামভাগ, আৰু দুটাত ধুনীয়াকৈ উঠাইছে নামভাগ। আৰু দোহাৰ বা পালিসকল আইসকলক মই অনুৰোধ কৰিছোঁ চাপৰিটোত তেখেতৰ পৰা শিকিব। ইমান ধুনীয়াকৈ তাল মানত নামভাগ উঠাই লৈছে, চাপৰি অলপো বিসংগতি হোৱা নাই, ইমান সুন্দৰ চাপৰি বজাইছে নামাচাৰ্য আই। কিন্তু আপোনালোকৰ আঙুলি মেল খাইছে, নিম্নমুখী হৈছে, কিন্তু তেখেতৰ চাব সঁচাই বৰ সুন্দৰ পৰিৱেশন আপোনাৰ দেই। কিন্তু আই এটা কথা অকণমান গুৰুত্ব দিব, 3 মাত্ৰাত আপুনি চাপৰিটো বজাইছে নহয় আই, সেই 3 মাত্ৰাটো ৰাখিহে চাপৰিটো বজাব দেই, খোখা ফাঁকি অলপ টানিব। আৰু বিলম্বিত শেষত যে 3টা চাপৰি বজাইছে আই, সেইটো কেতিয়াও নবজাব আগলৈ। বিলম্বিতত এটা চাপৰিৰ পৰাই আপুনি ভাঙনিলৈ গুচি যাব। তাৰপিছতে মধ্যমত আপুনি চাওক, আপোনাৰ দোহাৰসকল হৈছে আপোনাক অনুকৰণীয়, আপোনাক অনুকৰণ কৰিবৰ কাৰণে পালিসকল দোহাসকল আপুনি যেনেকৈ গাই যি কৰে তেওঁলোকে কৰিবৰ কাৰণে আপোনাৰ সোঁৱে বাওঁৱে বহি থাকে ন। কিন্তু আপুনি মধ্যমত অকলে 3টা চাপৰি বজাই ল'লে, বজাই লৈহে তেওঁলোকক বজাবলৈ দিলে, সেইটো নকৰিব আই, একেলগে বজাই যাব দেই। ভাল হৈছে আৰু ভাল হ'ব, এইকেইটা কথা মনত কৰিব দে আই, হ'ব। কৃষ্ণ কৃষ্ণ। ৰহাৰ আইসকল ভাল হৈছে, পৰিৱেশন বৰ সুন্দৰ। সৰু সৰু দুটামান ভুলৰ কাৰণে নজনাকৈ ভুল হৈছে। আপুনি আৰম্ভণিটো 3 চাপৰ দিছে, আৰম্ভণিত 3 চাপৰে আৰম্ভ কৰিছে। আৰু গুৰু স্মৰণ কৰিব, গুৰু স্মৰণ কৰা নাই, আগলৈ দিহানামভাগ গোৱাৰ আগত গুৰু স্মৰণ কৰিব। শেষতো আপুনি বিলম্বনৰ আৰম্ভণিও 3 চাপৰিয়ে কৰিছে, শেষতো 3 চাপৰি বজাইছে, সেইটো আগলৈ কৰিব নালাগে। আৰু শেষৰ নামৰ একেবাৰে শেষত আপুনি সামৰিছে, সামৰাৰ আগতো নেগেৰাৰ ঘাট এটা বজাইছে, সেইটোও কৰিব নালাগে। এইকেইটা সৰু সৰু কথা অকণমান আগলৈ গুৰুত্ব দিলে ভাল হ'ব। আপোনালোকৰ দলটোৰ মানে গোটেই দলটোৰ এটা বলিষ্ঠ এটা মানে জোৰ আছে, এটা খুব বলিষ্ঠ, আপোনালোকৰ গায়ন শৈলীও ভাল। ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আৰু ভাল হওক। কৃষ্ণ। কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ গুৰু শংকৰ মাধৱ হৰি ৰাম 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 শংকৰ দেৱে দি গল কলি থাৰিৰ নাম
লয় হৰিৰ নাম
বজালী আইসকল, চেষ্টা কৰিছে আপোনালোকে গাবলৈ যিমান পাৰে, নহয় জানো? যেনেধৰণে শিকি আহিছে তেনেধৰণেহে পৰিৱেশন কৰিব নোৱাৰে। আপোনালোকৰ চেষ্টাক শ্ৰদ্ধা জনাইছোঁ আই, কিন্তু শুদ্ধ হ'বলৈ অকণমান বাকী আছে আই। আৰু তালিয়া বা আপুনি দ্ৰুতত বজাওঁতে অকণমান টানিব, তালৰ যিটো বোলটো অকণমান দিবলৈ চেষ্টা কৰিব। নাগাৰা বাপে যদিও তিনিটা বজাইছে, বৰ এটা শুদ্ধ হোৱা নাই, কিন্তু চেষ্টাক মই সন্মান জনাইছোঁ বাপ। সেইখিনি কথা লক্ষ্য কৰি অকণমান অভ্যাস বঢ়াওকাই নিশ্চয় সফল হ'ব। আপোনালোকৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। ধন্যবাদ। বজালী আইসকল, ভাল হৈছে, আপোনালোকৰ প্ৰচেষ্টা বৰ আদৰণীয়। ৰিহাখন ল'বলৈ নাপাহৰিব, আগলৈ ৰিহা ল'ব। আৰু বিলম্বনতে আপোনালোকৰ চাপৰি এনেকুৱা হৈছে, মানে ভয় ভয়কৈ বজাইছে, কিজানি মানে খেলি মেলি হ'ব। অকণমান অমিলো হৈছে, কিন্তু ভয় কৰি যে বজাইছে সেইখিনি অকণমান অনুশীলনটো বঢ়াব আৰু তেতিয়া ঠিক হৈ যাব। আৰু শেষতো আপোনালোকে নেগেৰাকে সামৰিছে, খালী চাপৰবোৰ যে দিছে সেইবোৰ কৰিব নালাগে। আপোনাৰ মাতেৰে আৰম্ভ, আপোনাৰ মাতেৰে শেষ। মাজত আৰু খালী চাপৰ, হাতৰ চাপৰ বা নেগেৰা চাপৰ দিব নালাগে। সৰু সৰু কথাবিলাক অকণমান গুৰুত্ব দিব, ভাল হ'ব। আকৌ আহিব আপোনাৰ অনুষ্ঠানলৈ। কৃষ্ণ। কৃষ্ণ হৰি হৰি অ
শংকৰ আমাৰ শিৰৰ মুকুট মাধৱ গলৰ মণি ভকত আমাৰ পৰম বান্ধৱ শুনা নামৰ ধ্বনি আকাশত শুনিছো গোবিন্দৰ নাম শংকৰ মাধৱে গঢ়া কিনো হৰিৰ নাম ভকত বৈষ্ণৱ ভৱে লয় বিৰাম নামেৰে মুখৰিত বৰদুৱাৰ ধাম নামেৰে মুখৰিত বৰপেটাৰ থান আকাশত শুনিছো গোবিন্দৰ নাম শংকৰ মাধৱে গঢ়া কিনো হৰি নাম ভকত বৈষ্ণৱ ভৱে লয় বিৰাম নামেৰে মুখৰিত বৰদুৱাৰ ধাম নামেৰে মুখৰিত বৰপেটাৰ থান কৃষ্ণ জয় জয় শ্ৰীমন্ত শংকৰ গুণমণি কলিৰ লোকক দিলা মৃত সঞ্জীৱনী বিধাতাৰ অংশে আহি নৰ ৰূপ দিলা স্বল্পমতি মনুষ্যকে ধৰ্ম জ্ঞান দিলা স্বল্পমতি মনুষ্যকে ধৰ্ম জ্ঞান দিলা আকাশত শুনিছো গোবিন্দৰ নাম শংকৰ মাধৱে গঢ়া কিনো হৰি নাম ভকত বৈষ্ণৱ ভৱে লয় বিৰাম নামেৰে মুখৰিত বৰদুৱাৰ ধাম নামেৰে মুখৰিত বৰপেটাৰ ধাম বান্ধৱ কৃষ্ণ 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 তুমিয়ে গঢ়িলা নামঘৰ ভাওনা গঢ়িলা গামোচাৰ জৰি ঐ এইডাল জৰিৰে অসমীয়াক বান্ধিলা বোৱালা ভক্তিৰে নদীয়ে ৰাম বান্ধৱ কৃষ্ণ 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 শংকৰে গোটালে ফুল মাধৱে গাঁঠিলে অ সেই ফুলৰ মালা ধাৰি ভকতে পিন্ধিলে অ
কৃষ্ণ 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 এ ৰাম হাঁচি পাতৰ পুথিখনি শংকৰদেৱে লিখে মাধৱে সুধিলে গুৰুই কিনো লিখি আছে এ ৰাম কলি যুগ নৰলৈ লাগিছে মোৰ ভয় সেইকাৰণে কীৰ্তন দশম লিখি আছো মই ৰাম বান্ধৱ কৃষ্ণ 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 কীৰ্তন দশম ৰত্নাৱলী আৰু নাম ঘোষা অ শংকৰ গুৰু মাধৱদেৱ দুয়োজনাই লিখা অ কীৰ্তন দশম ৰত্নাৱলী আৰু নাম ঘোষা অ শংকৰ গুৰু মাধৱদেৱ দুয়োজনাই লিখা আইসকল শংকৰদেৱে গোটালে ফুল মাধৱে গাঁঠিলে ইয়াত আপুনি চাওক কীৰ্তনৰ পথ ফাঁকি লৈছে আই এনে পাহৰি গ'ল আপুনি ওলটা উভতা কৰি পেলালে পাহৰাটো বাৰু স্বাভাৱিক আই গতিকে সদায় সন্মুখত এইখন লৈ আহিছে আপুনি চাব দে আই এইবোৰ কীৰ্তনৰ কথা নহয় এইবোৰ একদম শিলৰ ৰেখা ইয়াক আমি মনে সাজি শব্দবিলাক সলনি কৰি গোৱাটো উচিত নহয় দে আই এইবিলাক অকণমান মনত ৰাখিব সেইখিনি শুদ্ধ কৰি ল'ব আগলৈ আই একো নহয় নতুন শিকাৰু হিচাপে ভাল হৈছে আৰু অকণমান কষ্ট কৰক সফল হ'ব আই কৃষ্ণ চিপাজাৰ আইসকল আপোনালোকৰ প্ৰচেষ্টা আদৰণীয় ভাল হৈছে অনুশীলন কৰিব আৰু ইমানতে এৰি নিদিব উপাসনা অনুষ্ঠান চাইনে অকণমান গুৰুত্ব দি চাব অনুশীলন কৰি যাওক আৰু এইফালৰ পৰা এই 2 নম্বৰ গৰাকী আয়ে কেনেকৈ চাপৰি বজাইছে চাপৰিটো চাই লৈ বাকী আপুনি নামতি আয়কো কৈছোঁ আপুনিও তেনেকৈ চাপৰি বজাবলৈ যত্ন কৰিব আৰু আপুনি যেনেকৈ একেবাৰে হালি হালি যে গাইছে প্ৰথম দিহা তেনেকুৱাকৈ নকৰিব প্ৰথম একদম ভক্তিভাৱে কৰিব আৰু অকণমান বলিষ্ঠ ৰূপে মাতষাৰ উলিয়াব বীৰ কীৰ্তন নহয় আৰু অকণমান নাম উঠাব অকণমান অনুশীলন কৰক অলপ অলপ অনুশীলন কৰি যাওক আকৌ আহিব আপোনালোক কৃষ্ণ